কাশ্মীৰৰ ইমান যুদ্ধ চলে এইটো বিষয়ে আপুনি কি ক'ব? হয়, এতিয়া আমাৰ ইয়াত যিটো ভালুকমাৰী গ্ৰাউণ্ডত যিটো ট্ৰেইনিং চলি আছে, ইয়াৰ পৰা লাহে লাহে এতিয়া ইণ্ডিয়ান আৰ্মি আৰু অসম পুলিচত ল'ৰা ছোৱালীবিলাকে জইন কৰি আছে আৰু আমি ল'ৰা ছোৱালীবিলাকক কেনেকুৱা আগুৱাই লৈ যাব পাৰি ইয়াৰ আমি প্ৰচেষ্টা কৰি আছোঁ। আৰু আমি অপাৰেশ্যন সিন্দুৰ যিটো এতিয়া দেশৰ যিটো অৱস্থা এতিয়া বহুত বেয়া, এই হিচাপত মই যদিও মই এজন এক্স ছাৰ্ভিচমেন হয় হ'লেও মই নিজে এতিয়া ড্ৰেছ লগাই মই ৰেডি হৈ আছোঁ। যিকোনো সময়ত মই সীমান্তত যাবৰ কাৰণে ৰেডি হৈ আছোঁ আৰু আমাক মাতিলেই আমি দেশৰ কাৰণে আমি নিজৰ জীৱন দিবৰ কাৰণে আমি ৰেডি হৈ আছোঁ। আপোনালোকৰ যিহেতু ট্ৰেইনিং চলিছে, ইয়াৰ পৰা ল'ৰা ছোৱালী কিমান সৈনিকৰ ট্ৰেইনিঙত গৈছিলে? এতিয়া বৰ্তমান আমাৰ ইয়াৰ পৰা দুজন ইয়াৰ ট্ৰেইনিং চলি আছে, সিহঁতৰ লক্ষ্ণৌত ট্ৰেইনিং চলি আছে আৰু পুলিচৰো ল'ৰা ছোৱালী বহুত পাছ হৈ আছে। এতিয়া এনেকুৱাকৈ আমি ইয়াৰ এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক আমি যিমান পাৰোঁ সিহঁতক আগুৱাই লৈ যাবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ।